ছাত্ৰ ছাত্ৰীৰ মনত হয়তো এইটোৱে প্ৰশ্ন যে আমাৰ গণিত পৰীক্ষাটো ইমান টান হ'ল কিয়? তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আমাৰ গণিত পৰীক্ষাটো যে ইমান টান হ'ল কোনেও ক'ব নোৱাৰে, কাৰণ প্ৰশ্নটো একমাত্ৰ সেৱাই কাটিছে। সেৱাই জানে যে প্ৰশ্নটো কিয় ইমান কঠিন হৈছে। সঁচাকৈ গণিত প্ৰশ্ন কাকতখন একেবাৰে বহুত টান হৈছে। ময়ো দেখা নাই ইয়াৰ আগৰবাৰৰ প্ৰশ্নবোৰ বহুত ইজি আছিল। এইবাৰ যে এনেকুৱা হ'ব সেইটো বুলি কোনেও ভবা নাছিল। হয়তো সেৱাই তোমালোক ষ্টুডেণ্টসকলক টেষ্ট কৰাৰ কাৰণে ইমান কঠিনকৈ কাটিছে, আৰু বহুত ধৰণৰ কাৰণ হ'ব পাৰে। কাৰণ তেওঁলোকৰ সেইটো এটা পৰীক্ষা, আৰু পৰীক্ষা কঠিন হ'বই লাগে তেওঁলোকৰ বিবেচনাত, কিন্তু ইমান বেছি যে কঠিন হ'ব কোনেও ভবা নাছিল। তো তোমালোকে ইমান টেনশ্যন নকৰি যিটো হৈ গৈছে সেইটো হৈ গৈছে, কাৰণ যিটো পাৰ হৈ গৈছে সেইটোক লৈ ভাবি আৰু তোমালোকৰ সময়টো যদি নষ্ট কৰা সেইটো কিন্তু একো লাভ নহ'ব, সেইটো তোমাৰ মূৰ্খমি হ'ব। ঠিক আছে, গতিকে সেইটো পৰীক্ষা হৈ গৈছে সেইটোৰ কথা বাদে দিয়া। যিটো পৰীক্ষা বাকী আছে তোমাৰ, যদি ইলেক্ট্ৰিক ছাবজেক্ট আছে তোমাৰ, ইলেক্ট্ৰিক ছাবজেক্টটো যিটো আছে সেইটো ভালকৈ পঢ়া, সেইটোত ভাল মাৰ্ক এটা অনাৰ চেষ্টা কৰা। গণিত পৰীক্ষাত দিছাতো কিবা এটা হ'ব, কিবা এটা নহয় কিবা এটা হ'বই। ঠিক আছে, তো কোনেও নাজানে যে গণিত পৰীক্ষাটো ইমান টান হৈছে কিয়। সকলোৰে বাবে টান হোৱা নাই। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে অলপমান কমকৈ পঢ়িছে বা প্ৰিপেৰেশ্যন কমকৈ কৰিছে, প্ৰিপেৰেশ্যন হোৱা নাই, কমপ্লিট হোৱা নাই, আৰু কমনৰ ওপৰত ভিত্তি কৰিছিল, তেওঁলোকৰ কিন্তু বেয়া হৈছে। ঠিক আছে, প্ৰায়বোৰ ছাত্ৰৰে বেয়া হৈছে, কাৰণ তেওঁলোকে কমনৰ ওপৰত ভিত্তি কৰিছে বেছি। আৰু যিসমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা ভাল হৈছে তেওঁলোকক সোধা, তেওঁলোকৰ প্ৰিপেৰেশ্যনটো ভালকৈ কৰিছে, ৰিভিজন কমপ্লিট, একেবাৰে সমূহ কমপ্লিট হৈ গৈছে। ঠিক আছে, তো তোমালোকে এই ভুল আৰু পিছত যাতে নহয়। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ।